সকলোকে চালোম। সকলোৰে ভালনে? বিগত কিছুদিন ধৰি বাইবেলৰ প্ৰাৰ্থনাৰ বিষয়ে মই আপোনালোকক কৈ আছোঁ। গতিকে আজি আৰু এজন ব্যক্তিৰ প্ৰাৰ্থনাৰ বিষয়ে আমি একেলগে শিকিবলৈ গৈ আছোঁ। তেওঁ কোন সময়ত, তেওঁ কেনেকুৱা পৰিস্থিতিত, কেনেকৈ তেওঁ প্ৰাৰ্থনা কৰিছিল, এই বিষয়বোৰত আমি ধ্যান কৰিম। জগতত যি ঐশ্বৰ্য আছে সেই সকলোবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ ঐশ্বৰ্য কি হয়? ঈশ্বৰে যি ঐশ্বৰ্য দিয়ে সেই ঐশ্বৰ্যহে সকলোতকৈ ডাঙৰ ঐশ্বৰ্য, ৰাইট? বাইবেলত সুন্দৰ পদ এটা আছে, দেশৰ ফল ঈশ্বৰৰ পৰা অহা বৰ। ডাঙৰকৈ কওক, কওকচোন। ঈশ্বৰে স্বামী ভাৰ্যাক দেখিলে এওঁলোকক কিবা উপহাৰ দিব লাগে। এই বুলি ভাবি তেওঁ যি উপহাৰ দিলে সেয়া কি উপহাৰ জানেনে? নিজৰ গাড়ীখন নহয়, নিজৰ ঘৰো নহয়, তেন্তে কি? গৰ্ভৰ ফল। আহক আদি পুস্তকলৈ আমি যাওঁ। আদি পুস্তক 15 অধ্যায়। আহক এজন ধনী মানুহৰ ক্ৰন্দন শুনো। আৰম্ভণিৰ পৰা কেইটামান পদ পঢ়িছোঁ। এইবোৰ ঘটনাৰ পাছত দৰ্শনত অব্ৰামলৈ জিহুৱাৰ বাক্য আহিল, বোলে, হে অব্ৰাম, ভয় নকৰিবা, ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰ স্বৰূপ হৈছোঁ। তাতে অব্ৰামে ক'লে, হে প্ৰভু জিহুৱা, মই অপুত্ৰক হৈ ফুৰিছোঁ আৰু দম্মেচকীয়া ইলিয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে। এনে স্থলত তুমি মোক কি দিবা? প্ৰভু, আপুনি মোক কিবা উপহাৰ দিবলৈ বিচাৰিছে। এতিয়া ইমান সম্পত্তি আছেই, এই সম্পত্তিৰে মোৰ কি লাভ? এই ধন সম্পত্তি, এই প্ৰতিষ্ঠাৰ কি লাভ? মইতো অপুত্ৰক হৈ ফুৰিছোঁ, নিসন্তান হৈ আছোঁ। মই যোৱাৰ পাছত ধন সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ'ব? মোৰ ইয়াত কাম কৰি থকা এই দম্মেচকীয়া ইলিয়েজৰহে উত্তৰাধিকাৰী হ'ব। ইনডাইৰেক্টলি আব্ৰাহামে ঈশ্বৰক কি বুলি কৈ আছে? প্ৰভু, আপুনি মোক এইবোৰ বহুতো দিলে, ধন সম্পত্তি সকলোবোৰ মোক দিলে, কিন্তু এইবোৰতকৈ অধিক যি মোক লাগে সেই বহুমূলীয়া উপহাৰ মোক লাগে। এতিয়া কওকচোন কি? গৰ্ভৰ ফল। ঈশ্বৰে ইয়োবক এটা নহয়, দুটা নহয়, 7জন পুত্ৰ আৰু 3জনী জীয়েক দিছিল। 10টা সন্তান ইয়োবক দিছিল। বাস্তৱিকতে ইয়োব প্ৰতিষ্ঠিত আছিল, কাৰণ তেওঁৰ কেৱল দম্পতীহে আছিল এনে নহয়, 10টা সন্তানো আছিল। ইয়োবৰ বিশেষত্ব কি আছিল জানেনে? তেওঁৰ মন ভাল আছিল। আকৌ কৈছোঁ, ইয়োবৰ বিশেষত্ব তেওঁৰ ভাল গুণ আছিল। আমাৰ বহুতেই হয়তো এই কথাষাৰ শুনিছে, য'ত গুণ আছে তাত ধন নাথাকে, য'ত ধন আছে তাত গুণ নাথাকে। কিন্তু ইয়োবৰ জীৱনলৈ চাওকচোন, ধনো আছে, গুণো আছে। ধনৰ লগে লগে তেওঁ গুণো আৰ্জিলে। তেওঁ বিশেষ লোক আছিল। যেতিয়ালৈকে চাকৰি নাছিল তেতিয়ালৈকে সকলো ঠিক আছিল। যেতিয়ালৈকে প্ৰমোশ্যন পোৱা নাছিল তেতিয়ালৈকে ঠিক আছিল। সেই কণ্ট্ৰেক্টটো যেতিয়ালৈকে পোৱা নাছিল সকলো ঠিক আছিল। যেতিয়ালৈকে ঘৰটো বনোৱা নাছিল তেতিয়ালৈকে ঠিক আছিল। কিন্তু তাৰ পাছত মানুহটো সম্পূৰ্ণ সলনি হৈ গ'ল। কথা বতৰাই সলনি হৈ গ'ল তেওঁৰ। এইদৰে কোৱা আমি প্ৰায়ে শুনিবলৈ পাওঁ। ভাই ভনীসকল, আপোনাত যদি ভাল গুণ এটা আছে, আপোনাৰ উপচি পৰা ধনে যাতে আপোনাক নষ্ট কৰি নেপেলায়, এই কথাৰ পৰা আপোনাক আপোনাৰ ভাল গুণেহে বচাব পাৰে। ইয়োব গুণী লোক আছিল। সেইকাৰণে ধনী হোৱা স্বত্তেও তেওঁ নিজৰ গুণ হেৰুওৱা নাছিল। গুণ অবিহনে যদি কাৰোবাৰ ধন হৈ যায়, সেই ধনে তেওঁক ধ্বংস কৰি পেলাব। আপুনি যদি বিচাৰিছে কোনোবা নষ্ট হৈ যোৱাটো, তেন্তে তেওঁৰ হাতত টকা পইচা দি দিয়ক। যেনে অপবয় পুত্ৰই নিজৰ বাপেকৰ ওচৰলৈ গৈ কৈছিল, মোৰ ভাগৰ সম্পত্তি দিয়ক। পুতেকটো নষ্ট হোৱাটো দেউতাকে বিচৰা নাছিল। পুতেকেহে আহি কৈছিল, মোৰ ভাগৰ সম্পত্তি দিয়ক। তেতিয়া বাপেকে ঠিক আছে বুলি সেই পুতেকৰ ভাগত যি পৰিমাণৰ সম্পত্তি পৰে তাক তেওঁক দি দিলে। হাত টকাৰে পৰিপূৰ্ণ হ'ল, পকেটো টকাৰে পৰিপূৰ্ণ, পকেটত টকাই টকা। সেই টকাই তেওঁৰ কি অৱস্থা কৰিলে? সেই পুতেকৰ জীৱন নষ্ট কৰি পেলালে। তেওঁৰ হাতত টকা অহাৰ লগে লগেই তেওঁ বেয়া কাম কৰিবলৈ আৰম্ভ কৰি দিলে।
ইয়াৰ কাৰণ কি বুলি যদি সোধা হয় তেন্তে তেওঁৰ গুণ ঠিক নাছিল। তাকেই কৈ আছোঁ। কোনো গুণ নোহোৱাকৈ যদি আপুনি ধনৱান হৈ যায় বা সম্পন্ন হৈ যায়, সেই টকাই আপোনাৰ জীৱন ধ্বংস কৰি পেলাব। গুণ নথকা ব্যক্তিক আপুনি অলপ টকা দি চাওক, তেওঁ বেয়া কাম কৰিবলৈ অনবৰতে উদ্যত থাকিব। ভাই ভনীসকল শুনক, যদি আজি আপুনি ঈশ্বৰে আপোনাক যি আশীৰ্বাদ কৰিছে, ঈশ্বৰে আপোনাক যি ধন দিছে, ঈশ্বৰে আপোনাক যি ঐশ্বৰ্য দিছে, তাৰ কাৰণে আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আছে নেকি? তেন্তে শুনক, নিজৰ চৰিত্ৰ সলনি কৰক। ইয়োব চৰিত্ৰৱান আছিল, সেইকাৰণে তেওঁ দুষ্টতাক দূৰ কৰিলে, কাৰণ তেওঁ ঈশ্বৰক প্ৰেম কৰিছিল। সেইকাৰণে তেওঁ ঈশ্বৰৰ প্ৰতি ভয় ভক্তিৰে চলিছিল। তাৰ ফলত কি হ'ল? ঈশ্বৰে ইয়োবক কি লিখা আছে? সম্পন্নতা, প্ৰতিষ্ঠা আৰু সমৃদ্ধি প্ৰদান কৰিলে। বাইবেলত আমাক কৈছে যে সেই সময়ত ইয়োবতকৈ অধিক না কোনো ধনী লোক আছিল, না কোনো প্ৰতিষ্ঠিত লোক আছিল, না কোনো গুণী আছিল। ইমানেই সুন্দৰ সাক্ষ্য ঈশ্বৰে ইয়োবৰ হৈ দিলে। এই ধন সম্পত্তিতকৈও অধিক ইয়োবৰ আনন্দৰ কাৰণ কি আছিল জানেনে? ভাল সন্তান। 10টা সন্তান আত্মিক আছিল। প্ৰতিদিনে ইজনে আনজনৰ ঘৰত আহাৰ কৰিছিল। আজি কিছুমান এনেকুৱা লোকো আছে যিসকলে নিজৰ ভাইৰ ঘৰলৈ নাযায়। ভাই ভাইৰ মাজত সম্বন্ধ ভাল নহয়, ভনীবিলাকৰ সম্বন্ধ ভাল নহয়, বাই ভনীৰ মাজত মাতবোল নাই, হয়নে নহয়? তেওঁলোকৰ ইজনৰ আনজনৰ সৈতে কথা নপতে, মাতবোল নাই। কিছুমান পৰিয়ালততো সদস্যসকলৰ মাজত মাতবোল নাথাকে। একেলগে জন্ম হৈছে, একেজনী মাকৰে সন্তান, নিজৰেই ভাই, কিন্তু কথা নাপাতে, মিলা প্ৰীতি নাই, আপোন ভাৱ নাই, ইজনৰ আনজনৰ সৈতে ভাল ব্যৱহাৰ নাই। মন দি শুনিব ভাই ভনীসকল, যেতিয়া আপুনি এটা পৰিয়ালৰ অংগ, সম্বন্ধীয়, যদি আপোনালোক সকলোৱে ইজনে আনজনৰ সৈতে ভাল সম্বন্ধ ধৰি ৰাখে, তেন্তে আপোনালোকৰ মাজৰ ভাল সম্বন্ধ দেখি মা দেউতাসকল কিমান যে সন্তুষ্ট হ'ব, কিমান যে আনন্দিত হ'ব। তাৰ পৰিৱৰ্তে যদি সদায় ইজনে আনজনৰ বিৰোধী হৈ আছে, ইজনে আনজনক সদায় কটু কথা শুনাই থাকে, ইজনে আনজনৰ সৈতে সদায় কাজিয়া কৰি থাকে, যুঁজ বাগৰ চলি থাকে, ইজনে আনজনৰ ভুল বিচাৰি থাকে, ইজনে আনজনক গালি গালাজ কৰি থাকে, যদি তেনেকুৱা হয় তেন্তে কোনো মাক দেউতাক সুখী হ'ব নোৱাৰিব। কিন্তু ইয়োবৰ পৰিয়ালত তেওঁৰ ল'ৰা ছোৱালীকেইটালৈ চাওক, তেওঁলোকৰ মাজত সম্বন্ধ কিমান সুন্দৰ। প্ৰতিদিনে ইজনে আনজনৰ ঘৰত আহাৰ খায়, প্ৰতিদিনে ইজনে আনজনৰ ঘৰলৈ গৈ সকলোৱে একেলগে আহাৰ খায়। অলপ ইয়োবৰ কথা ভাবকচোন, কিমান যে আনন্দিত হৈছিল চাগৈ, কিমান যে সুখী হৈছিল। মোৰ এই কথা বৰ মন দি শুনিব ভাই ভনীসকল। যদি নিজৰ মা দেউতাক আপুনি কিবা উপহাৰ দিব পাৰে, তেন্তে আপোনালোক সন্তানসকলে সকলোৱে প্ৰেমেৰে এক হৈ থাকিব লাগে। ইয়াতকৈ ডাঙৰ আৰু কি উপহাৰ আপুনি নিজৰ মা দেউতাক দিব পাৰে? কোন মাকে সহিব পাৰিব মোৰ ডাঙৰ ছোৱালীয়ে সৰুজনীৰ সৈতে কথা নাপাতে? কোন বাপেকে সহিব পাৰিব তেওঁলোকৰ দুয়োটা ল'ৰাই ইজনে সিজনৰ সৈতে কথা বতৰা নকৰে? কিন্তু ইয়োব, তেওঁৰ সকলোতকৈ ডাঙৰ সম্পত্তি তেওঁৰ সন্তানসকল আছিল। ইয়োবৰ আটাইতকৈ ডাঙৰ আনন্দ কি আছিল জানেনে? তেওঁৰ গোটেইকেইটা সন্তানে একেলগে মিলি সদায় ইজনে আনজনৰ ঘৰলৈ গৈ আনন্দ কৰি একেলগে থাকিছিল। দেউতাকৰ আনন্দৰ কথা ভাবকচোন। ইফালে ইয়োবলৈ চাওকচোন। ইয়োব আত্মিক আছিল, এক আত্মিক ব্যক্তি। সেইকাৰণে তেওঁ নিজৰ সন্তানকেইটাকো আত্মিকতাত বৃদ্ধি কৰিব পাৰিলে। 10টা সন্তানৰ ভিতৰত এটাও এনেকুৱা নাছিল যি নষ্ট হৈ গৈছিল। 3জনী ছোৱালীৰ মাজত এজনীও এনেকুৱা নাছিল যে যাৰ আন কাৰোবাৰ সৈতে সম্বন্ধ আছিল। আজিকালিতো এয়া সাধাৰণ কথা হৈ পৰিছে। ইয়োবৰ পুস্তকৰ শেষৰ অধ্যায়ত আপুনি মন কৰি চালে দেখিব, ইয়োবে যি হেৰুৱাইছিল তাৰ দুগুণ তেওঁ ঘূৰাই পালে বুলি আমি দেখিছোঁ। আমি পঢ়িবলৈ পাইছোঁ যে ইয়োবৰ সন্তানসকলৰো সম্পত্তি ইমানেই বাঢ়িল যে তেওঁলোকৰ সৈতে তুলনা কৰিব পৰা লোক আশে পাশে থকা দেশত কোনো নাছিল। প্ৰভুৰ হাত। ইয়োবৰ জীয়েককেইজনীৰ নিচিনা সুন্দৰী তেওঁৰ গোটেই দেশতেই
কোনো নাছিল। তাৰ আগতেও তেওঁলোক সুন্দৰী আছিল। এতিয়া ভাবকচোন, দুগুণ সৌন্দৰ্য। ছোৱালীকেইজনী সুন্দৰী আছিল, তথাপিও কেতিয়াও ভুল পথেৰে নগ'ল। আজি অলপমান সুন্দৰী হ'লেই যথেষ্ট, ভুল পথেৰে যায়। অলপমান সৌন্দৰ্য হ'লেই হৈ গ'ল। নিজৰ মইমতালিৰে চলে, অযথা সম্বন্ধবোৰত পৰে। বেয়া লোকসকলৰ সৈতে বন্ধুত্ব, পাপে ভৰা জীৱন যাপন কৰে। ইয়ুবৰ জীৱনলৈ চাওকচোন। তেওঁ এজন আত্মিক ব্যক্তি আছিল। নিজৰ সন্তানসকলকো তেওঁ আত্মিকতাত তুলিলে। এজন দুজনহে আছিল নেকি? আমাৰ মাজত কিছুমান আছে। এটা ল'ৰা আৰু এজনী ছোৱালী, নাইবা এজনী ছোৱালী, বা এটা ল'ৰা নাইবা তিনিটা। তেওঁলোকক পালোতেই প্ৰাণ ওলাই যায়, হয়নে নহয় বাৰু? এটা সন্তানকো তুলি তালি ডাঙৰ কৰিবলৈ আমি পৰা নাই। মানুহে মোক লগ কৰিবলৈ আহে। মই এখন নোটবুক আৰু এটা পেন লগত ৰাখোঁ, যাতে প্ৰাৰ্থনা বিষয় থাকিলে মই লিখি থ'ব পাৰোঁ। চকলেট কেইটামান ৰাখোঁ, কেইখনমান প্ৰতিজ্ঞা কাৰ্ড ৰাখোঁ। যিসকল আহে তেওঁলোকৰ লগত ল'ৰা ছোৱালী থাকে, তেওঁলোকৰ সন্তান। মাক বাপেকে কথা পাতি থাকে, সন্তানে প্ৰমিছ কাৰ্ড লৈ পেলাই দিয়ে। ইয়াক তুলি তাত পেলায়। ৰ'বা বোপা, সি ৰ'ব জানো? এইটো তুলিব, সেইটো তুলিব। চকলেট গোটেইবোৰ এইদৰে তুলিব, খামুচি ধৰিব। মাকে কয়, ৰ'বা বোপা, ৰ'বা আইজনী। সন্তানটিয়ে গালতেই চৰ মাৰি দিয়ে। কিমান সন্তান আছে আপোনাৰ? এটা ল'ৰা আৰু এজনী ছোৱালী, বাছ। এটা ল'ৰা আৰু এজনী ছোৱালীক তেওঁলোকে ভালদৰে পালিব পৰা নাই। 5 মিনিটো সিহঁতৰ হাত নৰয়, ভৰি থমকি নৰয়, মনে মনেও নাথাকে। এবাৰ ভাবকচোন ইয়ুবৰ বিষয়ে। 10টা সন্তানক তেওঁ পালিলে, 7টা ল'ৰা আৰু 3জনী ছোৱালী। বৰ ভাল সন্তান। ইয়ুবে বৰ ভালদৰে ডাঙৰ দীঘল কৰিছিল। সেয়া কেনেকৈ সম্ভৱ হৈছিল? ইয়ুব প্ৰাৰ্থনা কৰা ব্যক্তি আছিল। প্ৰতিদিনে ৰাতিপুৱা শুই উঠিয়েই নিজৰ প্ৰতিটো সন্তানৰ কাৰণে ঈশ্বৰৰ আগত বলি উৎসৰ্গ কৰিছিল। জানোচা মোৰ সন্তানসকলে নাজানি ভুল কৰিলে, জানোচা মোৰ সন্তানসকলে অজানিতে কিবা ভুল কৰিলে বা কিবা পাপ কৰি পেলালে। সদায় প্ৰতিদিনে ৰাতিপুৱা শুই উঠিয়েই এজন এজনৰ কাৰণে, প্ৰত্যেকৰ কাৰণে তেওঁলোকক মতাই নি তেওঁলোকৰ নামেৰে বলিদান কৰিছিল। বাইবেলত চাওকচোন, ইয়ুবে মানুহ পঠায় তেওঁবিলাকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁবিলাকৰ সকলোৰে সংখ্যা অনুসৰি হোম বলি দিয়ে। কাৰণ ইয়ুবে কয়, কিজানি মোৰ পোহঁতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে। ইয়ুবে সদায় এইদৰে কৰে। জন ৱেছলিৰ মাক চুজেন ৱেছলিয়ে তেওঁ 19টা সন্তানক জন্ম দিছিল। তাৰে কেইজনমান মৰিল, বাকী যিসকল আছিল তেওঁলোক সকলোৰে কাৰণে সদায় এটা এটা সন্তানৰ কাৰণে তেওঁ 1 ঘণ্টা প্ৰাৰ্থনা কৰিছিল। প্ৰতিদিনে বাচি থকা সন্তানৰ প্ৰতিজনৰ কাৰণে 1 ঘণ্টাকৈ প্ৰাৰ্থনা কৰিছিল। তাৰ ফল কি হ'ল জানেনে? চাৰ্লছ ৱেছলি গোটেই পৃথিৱীৰ এগৰাকী সুখ্যাতিপ্ৰাপ্ত খ্ৰীষ্টীয় গীত লিখা লোক হ'ল। গোটেই পৃথিৱীতে বাক্য প্ৰচাৰ কৰা লোক, এগৰাকী বৰ সুন্দৰ শুভবাৰ্তা প্ৰচাৰক। মেথডিষ্ট চাৰ্চৰ সংস্থাপক হিচাপে জন ৱেছলি উঠি আহিল। কাৰণ জানেনে, মাকৰ প্ৰাৰ্থনা। প্ৰিয় ভাই ভনীসকল, এহাল মাক বাপেক হিচাপে আমাক ঈশ্বৰে দিয়া আটাইতকৈ ডাঙৰ সম্পত্তি কি জানেনে? সেয়া ধন টকা পইচা নহয়, মাটি বাৰী গাড়ী সেইবোৰ নহয়। ঈশ্বৰৰ দ্বাৰাই আপোনাক দিয়া হোৱা আটাইতকৈ ডাঙৰ উপহাৰ, গৰ্ভৰ ফল। আব্ৰাহামে কৈছিল, হে ঈশ্বৰ, ইমানবোৰ দিনো মোৰ কি লাভ? কি লাগে? মোক সন্তান দিয়ক। তাতকৈ ডাঙৰ উপহাৰ আৰু কি হ'ব পাৰে? য়েছ, যদি আজি ঈশ্বৰে আপোনাক 1টা বা 2টা বা 3টা বা 4টা সন্তান দিছে, আধাতকৈ বেছি সময় তেওঁলোকক মাৰোঁতেই যায়।
এটা দিন এনেকুৱা আপোনাৰ পাৰ হৈছেনে যিদিনা তেওঁলোকক আপুনি গালি পাৰা নাই, মাৰা নাই? কি কৰিম ব্ৰাদাৰ, ইমান ব্যাকুল কৰি পেলাই, ইমানেই অধিক যাতনা দি থাকে যে আপুনি যদি অধিক ব্যাকুল হৈছে তেন্তে আপোনাৰ ভিতৰত সহনশীলতা কম, হয়নে নহয় বাৰু? সহনশীলতা কম আছে কাৰণে খং বেছি উঠে, আৰু সেই খঙত কি কৰে আপুনি? সন্তানক মাৰপিট কৰে। কিছুমান সন্তান এনেকুৱা যে মাৰপিট নকৰিলে একো কথাই নামানে, কিয়? প্ৰেক্টিছ হৈ গ'ল। কিন্তু ইয়াত চাওকচোন, ইয়ুব প্ৰাৰ্থনা কৰোতা লোক আছিল। ৰাতিপুৱাই তেওঁ শুই উঠি নিজৰ প্ৰতিজন সন্তানৰ কাৰণে ঈশ্বৰৰ সান্নিধ্যলৈ তেওঁ গৈছিল। ভাই ভনীসকল, আমাৰ পৰিস্থিতি কেনেকুৱা? আমাৰ এটা দুটা তিনিটা সন্তানৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব নোৱাৰোঁ। প্ৰভুৱে দান হিচাপে যি আমাক দিছে তাৰ কাৰণে আমি আঁঠুলৈ সময় কটোৱা নাই। ঈশ্বৰৰ সান্নিধ্যলৈ আমি আহিব পৰা নাই। এবাৰ ভাবি চাওকচোন, 10টাতকৈ অধিক সন্তান আছিল, আৰু চুজন ৱেছলিয়ে কেনেকৈ সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিব পাৰিছিল প্ৰতিদিনে 1 ঘণ্টা? কাৰণ জানেনে, তেওঁ বিশ্বাস কৰিছিল যে প্ৰতিটো সন্তানৰ কাৰণে ঈশ্বৰৰ উত্তম আঁচনি আছে। এইদৰে বিশ্বাস কৰিলে, সেই বিশ্বাসেৰে সৈতে প্ৰতিদিনে তেওঁ প্ৰাৰ্থনা কৰিলে। ইয়ুবে অতি ৰাতিপুৱাতে উঠি কি কৰিছিল? প্ৰভু, মোৰ চাকৰিটো বচাওক, মোৰ ধন সম্পত্তি সুৰক্ষাৰে ৰাখক, মোৰ সম্পত্তি সুৰক্ষাৰে ৰাখক, গৰু গাইক আশীৰ্বাদ কৰক। বহুতে এইদৰে প্ৰাৰ্থনা কৰে, যদি গৰু গাই আছে, প্ৰভু সিহঁতে যেন গাখীৰ দিব পাৰে মোৰ গাইজনীয়ে। এনেকুৱা প্ৰাৰ্থনা। যদি চাকৰি কৰোতা লোক হয় তেন্তে, হে পিতৃ, আপুনিতো জানেই মোৰ বছে সদায় মোক গালি পাৰি থাকে, আজি যেন তেওঁ অফিচলৈ নাহে। এনেকুৱা প্ৰাৰ্থনা। সদায় পশু পক্ষীৰ কাৰণে, ধন সম্পত্তিৰ কাৰণে এনেকুৱা প্ৰাৰ্থনা। কিমান সময় হ'ল আপোনাৰ নিজৰ সন্তানৰ কাৰণে প্ৰাৰ্থনা কৰা? আঁঠু লৈ নিজৰ সন্তানৰ কাৰণে প্ৰাৰ্থনা কৰা? এবাৰ ভাবকচোন, বিলাপ 2 অধ্যায়ৰ 19 পদ। উঠা, এইটোৱেই সমস্যা। সমস্যাটো কি? উঠাটোৱেইটো আটাইতকৈ ডাঙৰ সমস্যা। উঠা। ৰাতিপুৱা 10 বজাত উঠি, বাইবেলত এইদৰে লিখা আছেনে? উঠি প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতিৰ আৰম্ভণিৰ প্ৰহৰ কি জানেনে? ৰাতিপুৱা 3 বজাৰ পৰা 6 বজাৰ সময়খিনিয়ে হৈছে আৰম্ভণিৰ প্ৰহৰ। ৰাতিপুৱা 3 বজাৰ পৰা 6 বজালৈকে, এই 3ৰ পৰা 6লৈকে যি সময়, ইয়াক আমি ৰাতিৰ প্ৰথম প্ৰহৰ বুলি কওঁ। প্ৰতিজন দেউতাকক, প্ৰতিজন মাকক আজি ঈশ্বৰে কি ক'লে? সকিয়নি দিছে আৰু বিচাৰিছে, ৰাতিৰ প্ৰতি প্ৰহৰৰ আৰম্ভণিতে আপুনি উঠি চিঞৰি কান্দা। কিমানজন মাক বাপেকে মোৰ কথা শুনি আছে? হাত দাঙিবনে? যিসকল মাক বাপেক, আমাৰ ক্ষেত্ৰত এই কথাষাৰ প্ৰযোজ্যনে? আপোনাৰ সন্তানৰ প্ৰতি ঈশ্বৰৰ এটা মহান আঁচনি আছে, সেই কথা আপুনি বিশ্বাস কৰেনে? যদি কৰে হাত দাঙক। যদি কৰে তেন্তে ৰাতি প্ৰথম প্ৰহৰত উঠি নিজৰ পত্নীক উঠাওক। বাইবেলত এইদৰে লিখা আছে নেকি? নিজৰ স্বামীক উঠাওক। বাইবেলত এইদৰে লিখা আছেনে? তুমি ৰাতিৰ প্ৰথম প্ৰহৰত উঠি প্ৰাৰ্থনা কৰা। গতিকে ইয়ুবে কি কৰিছিল? ৰাতিৰ প্ৰথম প্ৰহৰত উঠি প্ৰতিজন পুতেকৰ বাবে, প্ৰতিজনী জীয়েকৰ বাবে প্ৰভুৰ সান্নিধ্যলৈ আহিছিল। নিজৰ মনৰ কথাবোৰ নদীৰ সোঁতৰ দৰে ঈশ্বৰৰ আগত বাকি দিছিল। কাৰ কাৰণে? আগতে কৈছিলোঁ নহয়, খেতি বাতিৰ কাৰণে নহয়, পশু পক্ষীৰ কাৰণে নহয়। আপুনিয়ে কওক, আপোনাৰ ডাঙৰকৈ কওক, নিজৰ সন্তানৰ কাৰণে। যিসকল পিতৃ মাতৃয়ে মোৰ কথা শুনি আছে, মন কৰিব, আপোনাৰ সন্তানসকল যেতিয়া সৰু হৈ আছে, সেই সময়তেই আপুনি যদি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব, যদি সৰু হৈ থাকোঁতেই তেওঁলোকৰ কাৰণে চকু পানী টুকি প্ৰাৰ্থনা কৰে, তেন্তে তেওঁলোক ডাঙৰ হৈ প্ৰভুৰ হাতত উপযুক্ত হ'ব, উপযোগী পাত্ৰ হ'ব, তাত কোনো সন্দেহ নাই। কিন্তু যেতিয়া সিহঁত সৰু হৈ আছে, কম বয়সৰ হৈ আছে, কম বয়সীয়া, তেতিয়া যদি তেওঁলোকৰ আপুনি যত্ন নলয়, নিজৰ ইচ্ছা অনুসৰি জীৱন যাপন কৰিবলৈ যদি এৰি দিয়ে, তেন্তে ডাঙৰ হৈ তেওঁলোকে কথা শুনিবনে?
আপোনাৰ চকুৰ আগতেই জৈতুন গছৰ নিচিনাকৈ তেওঁলোক ফলৱান হ'বনে? প্ৰভুৰ পৰিচৰ্যাত থাকিবনে? প্ৰভুত আগবাঢ়িবনে? টান আছে। সেইকাৰণে বাইবেলে আমাক শিকাইছে যে ৰাতিৰ প্ৰথম প্ৰহৰতে উঠি নিজৰ সন্তানৰ কাৰণে ঈশ্বৰৰ আগত অন্তৰ খুলি মন খুলি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰক, ক্ৰন্দন কৰক। আজি আমি ইয়োবৰ জীৱনৰ পৰা কি শিকিলোঁ? তেওঁ ধনী আছিল, তাৰ লগতে চৰিত্ৰবানো আছিল। সেই ভাল চৰিত্ৰ তেওঁলৈ ক'ৰ পৰা আহিল বুলি যদি সোধে, ঈশ্বৰলৈ ভয় ৰাখি চলাৰ কাৰণে তেওঁলৈ সেই চৰিত্ৰ আহিল। তেওঁত ঈশ্বৰলৈ ভয় আছিল, সেইকাৰণে দুষ্টতাৰ পৰা তেওঁ আঁতৰি থাকিব পাৰিলে। তেওঁ দুষ্টতাক দূৰ কৰি ৰাখিব পাৰিছিল, সেইকাৰণে তেওঁৰ কি হ'ল জানেনে? তেওঁ প্ৰতিষ্ঠিত হ'ল, সম্পন্ন হ'ল, ধনী হ'ল। টকা অহাৰ পাছত টকাৰ মোহত তেওঁ অন্ধ নহ'ল, কিন্তু ঈশ্বৰে যি সন্তানকেইটা তেওঁক দিছিল সেই সন্তানকেইটাকো তেওঁ আত্মিকতাত বঢ়ালে। আজি এনেকুৱা মাক দেউতাকৰ প্ৰয়োজন যিসকলে প্ৰাৰ্থনাত, পবিত্ৰতাত সন্তানসকলৰ যত্ন ল'ব পাৰে। আপুনি এনে হয়নে? আজি জগতখনক, মণ্ডলীক এনেকুৱা মাক বাপেকৰ প্ৰয়োজন আছে। লেটছ প্ৰে। আহক প্ৰাৰ্থনাত সকলোৱে নিজৰ শিৰ নত কৰোঁ। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপোনাৰ বাক্যেৰে আজি আমাক অতি স্পষ্টকৈ কথা কৈছে। ইয়োবৰ নিচিনা জীৱন, এটা পবিত্ৰ জীৱন, এটা ধাৰ্মিক জীৱন, এটা সিদ্ধ জীৱন আমাক দিয়ক পিতৃ। ইয়োবে আপোনাক প্ৰেম কৰিছিল, সেইকাৰণে তেওঁ আপোনাক সন্মান কৰি আপোনালৈ ভয় ৰাখিছিল। সেইকাৰণেহে তেওঁ দুষ্টতাৰ পৰা আঁতৰি থাকিছিল। সেইকাৰণেহে তেওঁ ধন সম্পত্তি লাভ কৰিব পাৰিলে। উচিত জ্ঞান আৰু বিবেকেৰে সৈতে ধন টকা পইচাৰ আগত শিৰ নত নকৰি পিতৃ সৰল হৈ নম্ৰ হৈ তেওঁ নিজৰ জীৱন কটালে। সেই সকলোবোৰতকৈ মূল্যৱান যি সম্পত্তি ঈশ্বৰে মোক দিলে সেয়া হৈছে মোৰ সন্তান। সিহঁতক আত্মিকভাৱে বৃদ্ধি কৰিব লাগে, সিহঁতৰ আশে পাশে প্ৰাৰ্থনাৰ বেৰা দিব লাগে। এইবুলি কৈ প্ৰথম প্ৰহৰতেই শুই উঠি নিজৰ সন্তানৰ চাৰিওফালে প্ৰাৰ্থনাৰ বেৰা বান্ধিছিল। তেওঁলোকক একতাত, সহভাগিতাত, সদ্ভাৱনাত, ভাতৃ স্নেহত বৃদ্ধি হোৱা যেতিয়া ইয়োবে দেখিলে, কিমান অধিক যে তেওঁ আনন্দিত হৈছিল। তেনেকুৱা আত্মিকতা, তেনেকুৱা সহভাগিতা, তেনেকুৱা ভাতৃ স্নেহ যি আজিকালি কম হৈ যাবলৈ ধৰিছে। আমাৰ সন্তানসকলে যাতে ইয়োবৰ সন্তানসকলৰ নিচিনাকৈ যাতে জীৱন কটাব পাৰে। আমি তেওঁলোকৰ মাক বাপেকে তেওঁলোকৰ আগত তেওঁলোকৰ বাবে আদৰ্শ জীৱন যাপন কৰিব পাৰোঁ। তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি কৰি ভালদৰে তেওঁলোকক যেন আমি ডাঙৰ দীঘল কৰিব পাৰোঁ। এনেকুৱা কৃপা আমাৰ সকলোকে দিয়ক পিতৃ, যাৰ ফলত আমি আৰু আমাৰ সন্তান আনৰ বাবে আদৰ্শ হৈ চলিব পাৰোঁ। এনে অনুগ্ৰহ আমাক সকলোকে দিয়ক। যীশু খ্ৰীষ্টৰ নামেৰে প্ৰাৰ্থনা মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।